নমস্কাৰ দুপৰ শিৰোনাম ষ্টুডিঅ'ৰ পৰা প্ৰাঞ্চল আৰম্ভণিতে এক ব্ৰেকিং নিউজ নিজামুদ্দিন আলীৰ হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ধুবুৰীৰ ধৰমশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল দুই অভিযুক্ত ৰূপম দাস আৰু ৰাজীৱ দাস ৰূপম দাসৰ প্ৰহাৰত মৃত্যু হৈছিল নিজামুদ্দিনৰ হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল দুয়ো ইতিমধ্যে দুই অভিযুক্তক ধুবুৰীৰ পৰা আনি লতাখিল আৰক্ষী থানাত ৰখা হৈছে আমি পুনৰ জনাইছো নিজামুদ্দিন আলীৰ হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ধুবুৰীৰ ধৰমশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুই অভিযুক্ত ৰূপম দাস আৰু ৰাজীৱ দাস ৰূপম দাসৰ প্ৰহাৰত মৃত্যু হৈছিল নিজামুদ্দিনৰ হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল দুয়ো ইতিমধ্যে দুই অভিযুক্তক ধুবুৰীৰ পৰা আনি লতাখিল আৰক্ষী থানাত ৰখা হৈছে অনেক ব্ৰেকিং নিউজ অসম বংগ সীমান্তত আইপিএল জুৱাৰীক গ্ৰেপ্তাৰ কৰা হৈছে অসম বংগ সীমান্তৰ সাগলিয়াত গ্ৰেপ্তাৰ কৰা হৈছে তিনি জুৱাৰীক মোবাইল যোগে চলাইছিল আইপিএলৰ জুৱা গ্ৰেপ্তাৰ হৈছে নুৰ আলম শেখ মমিনুৰ হক মতিবৰ ৰহমান তিনিজনৰ পৰা উদ্ধাৰ হৈছে আপত্তিজনক নথি কেইবাটাও মোবাইলো জব্দ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে অসম বংগ সীমান্তত আইপিএল জুৱাৰীক গ্ৰেপ্তাৰ অসম বংগ সীমান্তৰ সাগলিয়াত গ্ৰেপ্তাৰ হৈছে তিনি জুৱাৰীক মোবাইল যোগে আইপিএলৰ জুৱা চলাইছিল জুৱাৰীকেইটাই গ্ৰেপ্তাৰ হোৱা সেই জুৱাৰীকেইটাৰ নাম হ'ল নুৰ আলম শেখ মমিনুৰ হক আৰু মতিবৰ ৰহমান তিনিওটাৰে পৰা উদ্ধাৰ হৈছে আপত্তিজনক নথি কেইবাটাও মোবাইল ফোনো জব্দ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে আজি কামাখ্যা দেৱালয় সমাজে সংবাদমেল সম্বোধন কৰিলে শক্তিপীঠ মা কামাখ্যা ধাম মুকলিক লৈ সংবাদমেলৰ আয়োজন কৰা হ'ল কোভিড-19ৰ পৰিপ্ৰেক্ষিতত বিগত ছমাহে বন্ধ হৈ আছে মন্দিৰৰ দুৱাৰ 24 ছেপ্টেম্বৰত ভক্তৰ বাবে কামাখ্যা ধামৰ দুৱাৰ খোলাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও কৰোনাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নুখোলাৰ সিদ্ধান্ত লৈছে দেৱালয় সমাজে লকডাউনৰ বাবে অম্বুবাচীৰ সময়তো বন্ধ আছিল কামাখ্যা ধাম আজি আইআইটি গুৱাহাটীৰ 22 সংখ্যক দীক্ষান্ত সমাৰোহ কৰোনা মহামাৰীৰ বাবে এবাৰ অনলাইন যোগে অনুষ্ঠিত হ'ব দীক্ষান্ত সমাৰোহৰ কাৰ্যসূচী আইআইটি গুৱাহাটীৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অনলাইন যোগে অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীক্ষান্ত সমাৰোহত দুপৰীয়া প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্স যোগে ভাষণ দিব প্ৰধানমন্ত্ৰীৰ লগতে এই অনুষ্ঠানত অনলাইন যোগে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 22 সংখ্যক দীক্ষান্ত সমাৰোহত 641 গৰাকী বিটেক ডিগ্ৰী 610 গৰাকীক এমটেক ডিগ্ৰী আৰু 285 গৰাকীক প্ৰদান কৰা হ'ব পিএইচডি ডিগ্ৰী আমি জনাইছো আপোনালোকক যে আইআইটি গুৱাহাটীৰ 22 সংখ্যক দীক্ষান্ত সমাৰোহৰ কাৰ্যসূচী আজি আয়োজন কৰা হৈছে এবাৰ অৱশ্যে কৰোনা মহামাৰীৰ বাবে অনলাইন যোগে অনুষ্ঠিত কৰা হৈছে দীক্ষান্ত সমাৰোহৰ কাৰ্যসূচী আইআইটি গুৱাহাটীৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অনলাইন যোগে অংশগ্ৰহণ কৰাৰ কথা দেশৰ প্ৰধানমন্ত্ৰীৰ দীক্ষান্ত সমাৰোহত দুপৰীয়া প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্স যোগে ভাষণ দিয়াৰ কথা প্ৰধানমন্ত্ৰীৰ লগতে এই অনুষ্ঠানত অনলাইন যোগে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 22 সংখ্যক দীক্ষান্ত সমাৰোহত 641 গৰাকীক বিটেক ডিগ্ৰী 610 গৰাকীক এমটেক ডিগ্ৰী আৰু 285 গৰাকীক প্ৰদান কৰা হ'ব পিএইচডি ডিগ্ৰী অৱশেষত সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সামৰিলে নিলম্বিত 8 গৰাকী সাংসদে গান্ধী মূৰ্তিৰ তলত বহি উৰেনিশা উজাগৰে প্ৰতিবাদ কৰে ৰিপুন বৰাকে ধৰি নিলম্বিত সাংসদ কেইজনে আন সাংসদ কেইজন ডেৰেক অ'ব্ৰায়েন সঞ্জয় সিং ৰাজীৱ সাতাব কে ৰাগেশ দোলা সেন সৈয়দ নাছিৰ হুছেইন আৰু এলামৰাম কৰিম নিলম্বন উঠাই লোৱাৰ দাবীত এনেদৰে সংসদ ভৱন চৌহদত প্ৰতিবাদত বহিল সাংসদ কেইগৰাকী দেওবাৰে সদনত কৰা অভব্য আচৰণৰ বাবে 7 দিনলৈ নিলম্বিত কৰা হৈছে 8 গৰাকী সাংসদক ইপিনে প্ৰতিবাদৰ সময়ত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিঙে নিলম্বিত সাংসদসকলক যোগান ধৰিলে চাহৰ দেওবাৰে ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিঙৰ সন্মুখতেই প্ৰতিবাদৰ নামত অভব্য আচৰণ কৰিছিল সাংসদ কেইগৰাকীয়ে See, continuously we have been here, but neither from the government side
nobody has come to inquire about us, to get anything information about us, how we are staying here, what is our problem here, nothing. But lots of our opposition MPs, opposition leaders, very tall leaders, including ex-Prime Minister S.D. Devegowda also came, and they had inquired about our health and all this, and all they have come to show their solidarity with us. And in the whole night we have passed here, sleepless night, lots of mosquito is also there, but we have taken all this pain for the cause of the farmers of our country, and we are now continuing our sit-in demonstration. देखिए, हम लोग यहाँ देश के करोड़ों किसानों की आवाज उठाने के लिए बैठे हुए हैं। इस देश की संसद में एक काला कानून पास किया गया है देश के किसानों के खिलाफ, और ये वो सरकार है जिसने 2014 में किसानों को कहा था फसल के लागत मूल्य के ऊपर 50% ज्यादा न्यूनतम समर्थन मूल्य और एमएसपी देंगे। न्यूनतम समर्थन मूल्य एमएसपी 50% ज्यादा देना तो दूर, इसी सरकार ने कोर्ट में एफिडेविट देके कहा हम न्यूनतम समर्थन मूल्य 50% ज्यादा नहीं दे सकते। इस देश के किसानों को 6 साल से धोखा देने वाली सरकार के खिलाफ जो ये काला कानून ये लोग लेके आए हैं, उसके खिलाफ हम लोग यहाँ पे धरने पर पूरी रात बैठे रहे, और ये एक सांसद होने के नाते हम लोगों की नैतिक जिम्मेदारी, हम यहाँ अपना चेहरा दिखाने नहीं आते पार्लियामेंट में अंदर। ইফালে ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিঙে নিজে চাহ লৈ গৈ প্ৰতিবাদী সাংসদক আপ্যায়ন কৰা কাৰ্যত প্ৰশংসাত গদগদ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। টুইটযোগে মোদীয়ে কয়, শ বছৰ ধৰি বিহাৰে আমাক গণতান্ত্ৰিক প্ৰমূল্যবোধ শিকাই আহিছে। বিহাৰৰ সাংসদ তথা ৰাজ্যসভাৰ উপসভাপতি হৰিবংশজীয়ে উৎসাহজনক আৰু প্ৰকৃত ৰাষ্ট্ৰনেতাৰ আচৰণেৰে আজি পুৱাই আমাৰ গণতন্ত্ৰক আৰু গৌৰৱান্বিত কৰি তুলিলে। দুদিন পূৰ্বে তেওঁক আক্ৰমণ কৰা আৰু অপমানিত কৰা ধৰ্ণাৰত সাংসদসকলক নিজেই গৈ চাহেৰে আপ্যায়ন কৰিছে। হৰিবংশজী এনে বিশাল হৃদয়ৰ অধিকাৰী। এই কাৰ্যই তেওঁৰ মহানতা প্ৰকাশ কৰিছে। মই ভাৰতবাসীৰ হৈ হৰিবংশজীক অভিনন্দন জ্ঞাপন কৰিছোঁ। মঙলদৈৰ আধাৰ কেন্দ্ৰত অভাৱনীয় ভিৰ, কোনো ধৰণৰ সামাজিক দূৰত্ব নাই, কোনেও মাস্ক পিন্ধা নাই। কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ আশংকা কৰা হৈছে তাত। মঙলদৈৰ চপাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদৰ আধাৰ কেন্দ্ৰত এখন ফৰ্ম বিচাৰি হেতাও পৰা লগাইছে মহিলাসকলে। কোভিড প্ৰটকল ভৰিৰে মোহাৰি আধাৰ কাৰ্ড বনাবলৈ ভিৰ কৰিছে শ লোকে। ইপিনে মাস্ক পৰিধান নকৰাৰ বিভিন্ন অজুহাত দেখুৱালে লোকসকলে। এই দৃশ্য আমি দেখুৱাইছোঁ, কেনেধৰণে কোনো ধৰণৰ সামাজিক দূৰত্ব বৰ্তাই নাৰাখি এইসকল লোকে তাত ভিৰ কৰিলে আধাৰ কাৰ্ডৰ বাবে। অধিক জনাব আমাৰ সতীৰ্থ নৱজ্যোতি মহন্তই। মই উপস্থিত মহললৈ চপাইত, আৰু দেখিবলৈ পোৱা গৈছে যে আধাৰ কেন্দ্ৰসমূহত এখন আধাৰ কাৰ্ড বিচাৰি লোকসকলে শাৰী পাতিছে, আৰু যি সামাজিক দূৰত্ব ধোৱা চাঙত উঠিছে। কৰোনা মহামাৰীৰ কাৰণে যি ধৰণৰ প্ৰট'কল নিৰ্ধাৰণ কৰা হৈছিলে, এই প্ৰট'কল ভংগ কৰি লোকসকলে কিন্তু শাৰী পাতিছে। কোনো ধৰণৰ সামাজিক দূৰত্ব নাই, বহু লোকে কিন্তু মাস্ক পৰিধান কৰি অহা নাই আমি দেখুৱাইছোঁ। আৰক্ষী লোকসকল আছে, আৰক্ষী লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই আমি ৰমেশে দেখুৱাইছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ কাষতে থকা এটি আধাৰ কেন্দ্ৰ, এই আধাৰ কেন্দ্ৰটোত এখন ফৰ্ম বিচাৰি থকা হাহাকাৰ কৰিছে মহিলাসকলে। যথেষ্ট মহিলা আছে, কোনো ধৰণৰ সামাজিক দূৰত্ব নাই। বাইদেউ ডাঙৰ পৰা আহিছোঁ, পালে নাই? পালোঁ, ষ্টাম্প মাৰাই নাই। হা বহুত পৰা পাইছোঁ, 8টা বজাত পাইছোঁ আমি। হয়, কি জমতে পালোঁ। ৰমেশে দেখুৱাব এই ধৰণৰ পৰিৱেশ, কোনো ধৰণৰ সামাজিক দূৰত্ব নাই। এনেধৰণে ভয়াৱহ সংক্ৰমণৰ হ'ব পাৰে ইয়াৰ পৰা। বহু লোকে কিন্তু মাস্ক পৰিধান কৰি অহা নাই। বাইদেউ এই হালৰ পৰা আনছোঁ, চিন্তা নাই। এনে ল'লে কি হ'ব? এইসকল লোক মাস্ক পৰিধান নকৰা কিন্তু লোকসকল আহিছে, আমি দেখুৱাইছোঁ। কাৰণ ৰমেশে দেখুৱাইছে এই ধৰণৰ পৰিৱেশ। আৰক্ষী লোকসকল আছে, আৰক্ষী লোকসকলে কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। বহু লোকে মাস্ক পৰিধান নকৰাকৈ এই ধৰণে তেওঁলোকে শাৰী পাতিছে। দেখুৱাইছোঁ, কাৰণ ৰমেশে দেখুৱাইছে এই ধৰণৰ পৰিৱেশ। লোকসকলে কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব, এই ধৰণে ঠেলা হেঁচা হেতা ওপৰা কৰি দেখিবলৈ পাইছে। হেতা ওপৰা কৰিছে ৰাতিপুৱাৰ পৰা আৰক্ষী লোকসকলে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে, যদিও কোনো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ক'ৰ পৰা আহিছে? মই গদিয়াৰ পৰা কৈছোঁ।
এতিয়াও পোৱা নাই মোৰ দুজনী ছোৱালীৰ কাৰণে নিব আহিছোঁ আৰু মোৰ মিছেছ কঠিয়াপাৰাৰ পৰা আহিছোঁ নাই পোৱা মাস্ক লগতে লৈ আনিছোঁ নাই পোৱা লোক মাস্ক পৰিধান নকৰাকৈ এই ধৰণে আহিছে কোনো ধৰণৰ যি কৰোণা মহামাৰীৰ কাৰণে যি ধৰণৰ প্ৰট'কল দি আছে হয় বহুত হেঁচা ঠেলাত পালোঁ আৰু ফৰ্মখন তাৰমানে একেবাৰে সেইটো অনিবাৰ্য হ'লেও ভয় ভয়কৈ গৈছিলোঁ আৰু মাস্কখন লৈ পেলাই উপায় নাই আৰু কি কৰিবি আৰু চবখন আহিছে মাতছি আজি গতিকে একবাৰ লাইনৰ পৰা গুচি গ'লোঁ যায় আৰু দ্বিতীয়বাৰ ক'লা 300 ফৰ্ম আছে বুলি কৈছে মই বোলো নহয় দে আমি বহুত দূৰৰ পৰা আহিলোঁ মনিটাৰী চাপৰিৰ পৰা আজি মাতছিল গতিকে আজি এতিয়া কিবা কৰি ফৰ্মখন লৈছোঁ আৰু মাইকে ল'বই পৰা নাই এতিয়ালৈ যাবই পৰা নাই মাইকেটো ধন্যবাদ নৱজ্যোতি আৰু বাতৰি এইখিনি সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম কামিং আপ আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ আগবঢ়ালে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আশ্ৰয় শিবিৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰা বাগজানবাসীয়ে সামৰিছে প্ৰতিবাদ তিনিচুকীয়াৰ নতুন উপায়ুক্ত আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ মাজত হোৱা আলোচনা মৰ্মে এই প্ৰতিবাদ উঠাই লয় প্ৰতিবাদকাৰীসকলে এই সন্দৰ্ভত অধিক জনাব আমাৰ সতীৰ্থ উপাসনাই 28 দিন সম্পূৰ্ণ হ'ল আজি আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত যি বাগজানবাসী ৰাইজৰ যি আশ্ৰয় শিবিৰ আজি পতা হৈছিলে আৰু সেই আশ্ৰয় শিবিৰ আজি উঠাই লোৱা হৈছে কিয়নো তিনিচুকীয়া জিলাৰ যি উপায়ুক্ত তেখেতে অইলৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি এটা নতুন সিদ্ধান্ত লোৱা হৈছে যে এসপ্তাহৰ ভিতৰত যি বাগজানবাসী ৰাইজৰ যি ক্ষতিপূৰণ যি হৈছিলে তেওঁলোকে দাবীসমূহ কৰিছিলে কিছু সংখ্যক ক্ষতিপূৰণ পূৰণ কৰা হ'ব সেই দাবীসমূহ পূৰণ কৰা হ'ব আৰু এসপ্তাহৰ ভিতৰত তেওঁলোকক সেই ক্ষতিপূৰণ বৰ্তমান তেওঁলোকক দিয়া হ'ব বুলি আশ্বাস দিছে ফলত যি উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰত যি আশ্ৰয় শিবিৰ যি আছিলে সেই আশ্ৰয় শিবিৰ তেওঁলোকে বৰ্তমান উঠাই লৈছে এসপ্তাহৰ বাবে আৰু যদি এসপ্তাহৰ পিছত এই দাবীসমূহ যদি পূৰণ নকৰে তেনেহ'লে পুনৰ আশ্ৰয় শিবিৰ ইয়াত পতা হ'ব বুলি আমাক জানিবলৈ দিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰু মোৰ কেমেৰা পাৰ্চনক এই দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে দেখিব পাৰিছে যিহেতু ইয়াতে আজি প্ৰায় 28 দিন হৈ গ'ল তেওঁলোকে আজি এনেদৰে বহুত দুখ কষ্টৰে তেওঁলোকে বহি ৰাতি দিনে ইয়াত কটাইছিলে নিশা কটাইছিলে ক'ব লাগিব আৰু এই মুহূৰ্তত তেওঁলোকে বৰ্তমান আজি ভাল খবৰ তেওঁলোকৰ বাবে এটা যে আশ্ৰয় শিবিৰটো তেওঁলোকে উঠাই লৈছে কিয়নো যিটো উপায়ুক্তৰ কাৰ্যালয়ে তেওঁলোকে উপায়ুক্তই জনা আশ্ৰয় শিবিৰৰ লোকসকলক আশ্বাস দিছে যে তেওঁলোকৰ যি ক্ষতিপূৰণ যি তেওঁলোকে বিচাৰিছিলে সেই কিছু সংখ্যক পূৰণ কৰা হ'ব আৰু বৰ্তমান বাগজানবাসী ৰাইজ আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে কেনেধৰণৰ তেওঁলোকক কি আশ্বাস দিয়া হৈছিলে দাদা আপোনালোকৰ আশ্বাস যিখিনি দিছিলে কি ক'ব আচলতে পূৰ্বৰ যিগৰাকী উপায়ুক্ত আছিলে তেওঁ বহু দীঘলীয়া সময় লৈ কেইবাখনো আমি ত্ৰিপাক্ষিক আলোচনা বহিলোঁ কিন্তু আমি সৌহাৰ্দ্যপূৰ্ণ আলোচনাত আমি উত্তৰ নাপালোঁ সৌহাৰ্দ্যপূৰ্ণ উত্তৰ নাপালোঁ গতিকে এই যি নতুন এগৰাকী আমাৰ মাজলৈ আমাৰ জিলাখনলৈ উপায়ুক্ত মহোদয় আহিলে আৰু তেওঁ আহিয়ে এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিলে আৰু তাত আমাৰ দাবীসমূহৰ ওপৰত তেওঁ বিস্তৃতভাৱে আলোচনা কৰিলে আৰু তাৰ কিছু সংখ্যক দাবী অইলক পূৰণ কৰিবৰ কাৰণে তেওঁ বাধ্য কৰাইছে আৰু আমাৰ যি মূল দাবী আমাৰ বাগজান কলিয়াপালি অঞ্চলৰ ক্ষতিগ্ৰস্ত লোকসকলৰ যি প্ৰাপ্য সেই প্ৰাপ্যৰ আগধন হিচাপে দিবৰ কাৰণে যি দাবী প্ৰস্তুত কৰি আমি তেওঁলোকক অৰ্পণ কৰিছিলোঁ সেই দাবীৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব সহকাৰে লৈ এক সপ্তাহৰ ভিতৰত তেওঁ আগধন মোকলাই দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে গতিকে তেওঁ আমাক লিখিত প্ৰতিশ্ৰুতি দিছে তাৰ উপৰিও অইল ইণ্ডিয়া লিমিটেডক উচ্চ পদস্থ বিষয়ববীয়াসকলক সন্মুখত ৰাখি তেওঁলোকক যে
এন জি টিক তেওঁলোকে কোনো ধৰণৰ অভাৱ অভিযোগ কমপ্লেইন দিব নোৱাৰিব তেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি লৈ লৈছে আমাৰ সন্মুখতে মাইনাছ কৰিছে। গতিকে আমি এটাই কথা আমি ভাবিছোঁ যে আমাৰ দাবীসমূহৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব প্ৰদান কৰি এক সপ্তাহৰ ভিতৰত আমাৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছে। কোভিড প্ৰটকলৰ মাজত আজি চলিছে দশম আৰু একাদশৰ পাঠদান। মঙল বৃহস্পতি শনিবাৰে দশম আৰু একাদশ শ্ৰেণীৰ পাঠদানত অনুমতি প্ৰদান কৰিছে চৰকাৰে। অৱশ্যে অভিভাৱকৰ লিখিত অনুমতি লৈহে বিদ্যালয়লৈ আহিব পাৰিব ছাত্ৰ ছাত্ৰীসকল। ইতিমধ্যে দীৰ্ঘদিনৰ অন্তত সোমবাৰৰ পৰা আৰম্ভ হোৱা পাঠদান প্ৰক্ৰিয়াত দেখা গৈছিল শিক্ষাৰ্থীৰ সেৰেঙা উপস্থিতি। অধিকাংশ বিদ্যালয়লৈ নাহিল শিক্ষাৰ্থী। আনহাতে কেইখনমান বিদ্যালয়ত শিক্ষাৰ্থীয়ে অভিভাৱকৰ সন্মতি পত্ৰ লৈ নহাৰ বাবে পাঠদান নহ'ল, কিয়নো পাঠদানৰ বাবে চৰকাৰে বান্ধি দিছিল কেতবোৰ নীতি নিৰ্দেশনা। আনহাতে কোভিড প্ৰটকলৰ মাজত নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদানৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে। সোম, বুধ আৰু শুকুৰবাৰে হ'ব নৱম আৰু দ্বাদশৰ পাঠদান। দশম আৰু একাদশৰ পাঠদান হ'ব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে। দুটা দলত পাঠদান কৰিব লাগিব প্ৰতিটো শ্ৰেণীত। এটা দলত 20 জনতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব। প্ৰথম দলৰ পাঠদান হ'ব 9 বজাৰ পৰা 12 বজালৈ, দ্বিতীয় দলৰ পাঠদান হ'ব 1 বজাৰ পৰা 4 বজালৈ। শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে কোভিড প্ৰটকল মানিব লাগিব। বিদ্যালয়ত উপস্থিত থাকিব পাৰিব 50% শিক্ষক কৰ্মচাৰী। সাপ্তাহিকভাৱে বিদ্যালয়ত কৰা হ'ব শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থীৰ ৰেণ্ডম টেষ্ট। শিক্ষক শিক্ষাৰ্থীয়ে পৰিধান কৰিব লাগিব মাস্ক। বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত ছেনিটাইজাৰ, থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিব লাগিব। সংখ্যক শিক্ষকে আমাৰ ইয়াত উপস্থিত আছিল যোৱাকালি। এজন দুজন কিবা বিশেষ অসুবিধাত অনুপস্থিত আছিল আৰু ল'ৰা ছোৱালীও ক্লাছ 11ৰ বিশেষকৈ প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে যোৱাকালি আহিছিল। আৰু ক্লাছ 9ৰ পৰা ক্লাছ 9ৰ পৰা 12লৈকে আমাক ক্লাছ কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰী নিৰ্দেশ মতে আমি সকলোখিনি পালন কৰিছোঁ। যিখিনি ব্যৱস্থা কৰিব লাগে আমাৰ ইয়াত কৰা হৈছে আৰু ল'ৰা ছোৱালী আহিলে আমাৰ শিক্ষকখিনি ক্লাছ কৰিব। পাঠশালা নগৰত জহি খহি যোৱা এটা পজাত 20 বছৰে অকলশৰীয়া জীৱন কটাইছে এজন 65 বছৰীয়া বৃদ্ধই। জহি খহি যোৱা বেৰ আৰু চালি বস্তা আৰু পলিথিনেৰে কেনেবাকৈ ঢাকি ৰাখিছে লোকজনে। জুপুৰিটোৰ ভিতৰত থকা বাঁহৰ চাং এখনত দিনৰ পাছত দিন অতিবাহিত কৰিছে পাঠশালা নগৰৰ 6 নম্বৰ ৱাৰ্ডৰ প্ৰমোদ কাকতি নামৰ লোকজনে। এওঁৰ সম্পদ বুলিবলৈ কেৱল মাত্ৰ কেইখনমান বস্ত্ৰ, 2এখন বাচন বৰ্তন আৰু বিচনা বুলিবলৈ আছে এখন বাঁহৰ চাং। বয়সে কাবু কৰা দেহাৰে দিন মজুৰি কৰিলেহে এসাঁজ খাবলৈ পায় এই লোকগৰাকীয়ে। আজিও নৈৰ পানী খাই জীয়াই আছে লোকজন। লক্ষণীয় কথা যে এওঁৰ দৰে লোকৰ কাৰণে চৰকাৰৰ জনকল্যাণকামী আঁচনিৰ তালিকা বহু দীঘলীয়া যদিও ন্যূনতম এটি ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰমোদ কাকতি নামৰ এই ব্যক্তিগৰাকীয়ে। অধিক জনাব আমাৰ সতীৰ্থ ধ্ৰুৱজ্যোতি তালুকদাৰে। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ গৃহ নামত শেহতীয়াভাৱে সংঘটিত হৈছে ব্যাপক কেলেংকাৰী আৰু যিসকল দুখীয়া ব্যক্তি প্ৰকৃতাৰ্থত যে বঞ্চিত হৈছে তাৰ এক জ্বলন্ত নিদৰ্শন হৈছে এই গৃহটো। এই গৃহটো হৈছে পাঠশালা নগৰৰ মাজমজিয়াৰ 6 নং ৱাৰ্ডৰ নলনাস্থিত এগৰাকী ব্যক্তিৰ এইটো এটা গৃহ। যিটো গৃহ আমি দেখিবলৈ পাইছোঁ, নিজে দৰ্শকসকলে দেখি আছে যে এক জৰাজীৰ্ণ পৰিৱেশ, গোহালি সদৃশ পৰিৱেশ। যিটো গৃহ ইতিমধ্যে এখন টিংপাতো নাই আৰু যি ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ মই যত্ন কৰিছোঁ যে এনেদৰে এখন যে বাঁহৰ বিচনাতে এনেদৰে এগৰাকী 65 বছৰীয়া ব্যক্তিয়ে ইতিমধ্যে প্ৰায় 20 বছৰ ধৰি এনেদৰে বসবাস কৰি আছে এই গৃহটোৰ ভিতৰত। আৰু আমি ওপৰৰ দৃশ্য দেখুৱাবলৈ লৈছোঁ যে এনেদৰে যি বস্তা নাইবা পলিথিনেৰে এনেদৰে তেওঁ বৰষুণ নপৰাকৈ ব্যৱস্থা কৰি লৈছে আৰু যিসমূহ বেৰ আছে বেৰসমূহ ইতিমধ্যে জহি খহি গৈছে। আৰু এনেকুৱা এক পৰিৱেশতে এগৰাকী ব্যক্তি প্ৰমোদ কাকতি, এইগৰাকী ব্যক্তিয়ে প্ৰায় 20 বছৰ ধৰি এই গোহালি সদৃশ এই গৃহটোতে আছে। সম্প্ৰতি প্ৰায় উৱলি গৈছে, জহি খহি গৈছে এই গৃহটো। আৰু আমি এই ব্যক্তিগৰাকীৰ লগত কথা পাতিবলৈ শেহতীয়াভাৱে আগবাঢ়িছোঁ আৰু তেওঁৰ পৰা জানিব বিচাৰিম যে তেওঁ ইয়াত কিমান বছৰ ধৰি আছে, তেওঁ কি কাম কৰে, কিমান বছৰ ধৰি আপুনি ইয়াতে আছে এই গৃহটোত? মই বহুত দিনেই ইয়াতে আছোঁ। এতিয়া মই দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰোঁ। কেতিয়াবা পাওঁ, কেতিয়াবা নাপাওঁ। আজি নাপালোঁ, কেতিয়াবা পাম, এনেকৈ জীৱন নিৰ্বাহ কৰোঁ। আপুনি কিমান বছৰ ধৰি আছে ইয়াতে?
ইয়াতে দেউতাও আছিল, আজি 50 বছৰ ধৰি ইয়াতে আছোঁ। মোৰো 20 বছৰমান হ'ল ইয়াতে। হয়, আপুনি অকলশৰীয়াকৈ থাকে, প্ৰায় 20টা বছৰ ধৰি এনেকৈ অকলশৰীয়াকৈ আছে। কি কাৰণে আপুনি এনেকুৱা অকলশৰীয়াকৈ আছে? আপোনাৰ ল'ৰা ছোৱালী বা ফেমিলি নাই নেকি? মোৰ ফেমিলিও আছে, কিন্তু মোৰ এনেকুৱা অৱস্থাৰ কাৰণে তেওঁলোকে মেডিকেলৰ ওচৰত বাস কৰে। এইটো ঘৰত থকাটো সম্ভৱ নহয়, তেওঁলোকে তাতে থাকে। চৰকাৰী গৃহ আপুনি আবেদন কৰিছিল নে? আবেদন কৰিছিলোঁ, নাপালোঁ। কিমানবাৰ আবেদন কৰিছিল? এই বহুতবাৰ কৰিছিলোঁ। আমাৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে সেইটো নাই, গতিকে আমি এতিয়া কৰিবও দিছোঁ। আমাক নালাগে কিয়। আজিলৈকে চৰকাৰী সাহায্য আপুনি কিবা পাইছেনে? একো নাই, মোৰ চৰকাৰী সাহায্য একো নাই। আপুনি চাওক, টিউবৱেলটো তাতে এইটো বহুতবাৰ কৈছিলোঁ, একো নাই, পানী নাই, আমি নদীৰ পানী খাই। ৰঙিয়াৰ দুদেটিয়াত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি। দৰিদ্ৰ হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ চৰকাৰী চাকৰিয়াল অথবা ধনী লোকৰ নাম আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ গঞা ৰাইজৰ। ক্ষুব্ধ ৰাইজে উভতাই পঠালে পৰীক্ষণ কৰিবলৈ অহা শিক্ষকক অৰুণোদয় আঁচনিৰ আবেদনসমূহ বিজেপিৰ বুথ কমিটিৰ সভাপতিৰ হাতত জমা দিছিল দৰিদ্ৰ হিতাধিকাৰীয়ে। কিন্তু গাঁওখনত পৰীক্ষণ কৰিবলৈ অহা সময়ত ৰহস্যজনকভাৱে অন্তৰ্ধান হ'ল দৰিদ্ৰ হিতাধিকাৰীৰ আবেদন। অৰুণোদয় আঁচনিৰ বহুকেইখন আবেদন পত্ৰত একাংশ চৰকাৰী চাকৰিয়াল আৰু ধনী লোকৰ নাম প্ৰত্যক্ষ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। অৰুণোদয় আঁচনিৰ টকা লাভ কৰাৰ পূৰ্বে এনেধৰণৰ দুৰ্নীতি সংঘটিত হোৱাত ক্ষোভ উজাৰিছে ৰাইজে। অধিক জনাব আমাৰ সতীৰ্থ ইনামুল ইছলামে। হয়, মই আছোঁ ৰঙিয়াৰ দুদেটিয়াত। অৰুণোদয় আঁচনিত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। দুদেটিয়া গাঁওবাসীৰ যি দৰিদ্ৰ শ্ৰেণীৰ লোক আছিল, এই দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ পৰিৱৰ্তে ধনী লোকে, আছাম ধনী লোকে এই সুযোগ লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু যিসকল দৰিদ্ৰ লোক আছিল, সেইসকলে বিজেপিৰ বুথ কমিটিৰ সভাপতিৰ ওচৰত ফৰ্ম জমা কৰিছিলে। কিন্তু সেই ফৰ্মসমূহ, যিসমূহ ফৰ্ম ব্লকৰ পৰা ছাৰ্ভে কৰিবলৈ আহিছিল, তাত হোৱাইটনাৰ লগোৱা পৰিলক্ষিত হৈছিল। আৰু যিগৰাকীয়ে ছাৰ্ভে কৰিব আহিছিল, তেখেতক ছাৰ্ভে বন্ধ কৰাই দিছে স্থানীয় ৰাইজে। আৰু ক্ষুব্ধ হৈ পৰিছে যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছিল, এই দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ পৰিৱৰ্তে একাংশ ধনী শ্ৰেণীৰ লোক অথবা একাংশ বিজেপি কৰ্মীৰ লোক অথবা কোনো চৰকাৰী চাকৰিয়াল, অংগনবাড়ীৰ কৰ্মী হওক বা আন কোনো চৰকাৰী চাকৰিয়ালে এই আঁচনি লাভ কৰাৰ যি সম্ভাৱনা প্ৰকট হৈ পৰিছে, তাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে গঞা ৰাইজ। আমাৰ লগত ইয়াত দৰিদ্ৰ শ্ৰেণীৰ লোকসকল আছে, তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা ধৰণৰ দুৰ্নীতি হোৱা বুলি ক'ব বিচাৰে আপোনালোকে। এতিয়া চাওক, আজি অৰুণোদয় আঁচনিটোৰ মানে যিখিনি দুৰ্নীতি হৈছে, আজি যিখিনি মানুহে পাব লাগে সেইখিনি পোৱা নাই। যিখিনি চাকৰিয়াল বা অংগনবাদী চাকৰিয়াল এনেকুৱা মানুহখিনি পাইছে, বা তেনেকুৱা তাতকৈ বহুত দুখীয়া মানুহ ৰৈ গৈছে। এইখিনি মানুহ পালে যথেষ্ট সুখী হ'লো হয়। কোনে এইবিলাক দুৰ্নীতি কৰা বুলি ভাবে? দুৰ্নীতি মানে ইয়াত মধ্যবিত্ত সেই দালাল নাচায়। বাতৰিত পুনৰ সময় হৈছে।